হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি আৰম্ভ কৰিম অনুশীলনী 8.2 ৰ 1 নম্বৰৰ কোৱেশ্যনখিনি এতিয়া প্ৰথমৰ কোৱেশ্যনটো চোৱা দিয়া আছে sin 60 cos 30 plus sin 30 আৰু cos 60 আৰু এইখিনি কেনেকৈ উলিয়াব লাগে মই তোমালোকক শিকাই দিছিলো এতিয়া আমি মানখিনি বহাই অংকটো কৰিম এতিয়া আমি জানো sin 60 ৰ মান সদায় কি হয় root 3 by 2 এতিয়া sin 60 ৰ মান যেটো হেতু cos 30 কিমানে হ'ব root 3 by 2 হ'ব sin 30 ৰ মান আছিল half আৰু cos 60 ত sin 30 টোৱে হৈ যাব 1 by 2 এতিয়া আমি তলত পূৰণ কৰিম 2 2 4 ওপৰত root 3 পূৰণ root 3 হ'বগে 3 তলত আকৌ 2 2 4 ওপৰত 1 যেহেতু হৰকিটা একে আছে আমাৰ লসাগু কি আহিব 4 আৰু 3 যোগ 1 সমান 4 আৰু 4 by 4 মানে আমি পালো কি 1 এতিয়া আমি 2 নম্বৰ কোৱেশ্যনটো চাও 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree এতিয়া আমি মানখিনি পাতিম tan ৰ ভ্যালু tan 45 ৰ ভ্যালু হয় 1 2 into 1 square cos 30 টো কি হয় আমাৰ sin 60 যিমান cos 30 কিমান তে হ'ব root 3 by 2 তাক হোল স্কয়ার কৰিম আৰু sin 60 root 3 by 2 হোল স্কয়ার এটো হ'ব 2 পূৰণ 1 যোগ এটো 3 by 4 minus 3 by 4a এতিয়া ইহত দুটাৰ পৰা কি কৰিম আমি বিয়োগ কৰিলে 0 পাম গতিকে आंसर আমাৰ কিমান হ'ল 2 কোৱেশ্যনটো হৈছে আমাৰ এতিয়া আমি আহিছো 3 নম্বৰ কোৱেশ্যন 3 নম্বৰ কোৱেশ্যনত আছে cos 45 degree হৰণ sec 30 degree plus cos sec 30 degree এতিয়া আমি পাতিম cos 45 টো কিমান হয় sin 45 ৰ সমানে 1 by root 2 তে sec 30 কিমান হ'ব sec 30 টো cos 30 ৰ উল্টা হয় আৰু আমি জানো cos 30 টো root 3 by 2 গতিকে ইয়াত হ'ব 2 by root 3 আৰু cosec 30 টো কাৰ উল্টা হ'ব আমাৰ sin ৰ উল্টা sin 30 যেহেতু হাফ আছিলে তাৰ উল্টা কি হ'ব 2 এ ওপৰত 1 by root 2 এ থাকিলে ইয়াত লসাগু হ'ব root 3 2 plus 2 root 3 এতিয়া 1 by root 2 পূৰণ এটো যেহেতু হৰণ চিন আছিল তাক আমি পূৰণ লিখিলে কি হ'ব ওপৰত গুছি যাব root 3 তলত থাকিব 2 plus 2 root 3 এতিয়া আমি তলৰ গিটা পূৰণ কৰি দিম তলত হ'ব 2 root 2 এটো ইয়াকো পূৰণ হ'ব আৰু ইয়াকো পূৰণ হ'ব plus 2 into root 3 আৰু root 2 পূৰণ কৰিলে root 6 ওপৰত হ'ব root 3 এতিয়া আমি তলৰ হৰটো পৰিমেয় কৰিম 2 plus 2 root 2 2 root 6 আছে এটুক আমি কিহেৰে কৰিম 2 plus root 2 minus 2 root 6 যেহেতু তলতো আমি 2 plus 2 root 2 minus 2 root 6 দি কৰিছো ওপৰতো আমি পূৰণ কৰিম 2 root 2 minus 2 root 6 এটা তলত কি হৈছে a plus b into a minus b গতিকে তলত হ'ব a square minus b square আৰু ওপৰত আমি পূৰণ কৰি দিলেই হ'ব 2 root 6 3 2 6 হ'ব আৰু minus 2 root 18 এতিয়া আমি পিছৰখিনি ইয়াতে কৰিছো এতিয়া চোৱা তলত 2 ৰ স্কয়াৰ কৰিলে 4 হ'ব আৰু root 2 ৰ স্কয়াৰ কৰিলে হ'ব 2 তেনেকে 2 ৰ স্কয়াৰ আকৌ 4 আৰু root 6 ৰ স্কয়াৰ কৰিলে হ'ব 6 8 বিয়োগ 6 4 গুণ 24 এতিয়া ওপৰৰ পাৰ্টটো চাও আমি 2 root 6 আছে আৰু এটা 2 root 18 আছে এতিয়া প্ৰথমটো একেই থাকিব 2 root 6 minus 2 root 18 আৰু আমি root 18 টো কেনেকৈ লিখিব পাৰো 18 টোক আমি কৰিলো 2 9 গুণ 18 3 3 গুণ 9 মানে দুটা 3 ৰ পৰা বাহিৰলৈ কোন আহিব এটা 3 গতিকে আমি এটা 3 লিখিলো
ভিতৰত থাকি গ'ল ৰুট 2 গতিকে পালো 2 ৰুট 6 আৰু ইয়াত 2 × 3 ৰুট 2 আৰু আমি এই দুটা টুৰ পৰা এটা টু কমন ল'ব পাৰোঁ ইয়াত থাকিল ৰুট 6 আৰু ইয়াত থাকিব 3 ৰুট 2 এতিয়া 24 পৰা 8 গ'লে কিমান থাকিব 16 আৰু যেহেতু চিনটো মাইনাছ ডাঙৰটোৰ আগত গতিকে মাইনাছত হ'ব ৰুট 6 মাইনাছ 3 ৰুট 2 এতিয়া 2 ৰে 16 কাটিবা 8 বাৰ গ'ল এতিয়া যেহেতু তলত মাইনাছ চিন আছে এই চিনটো আমি নাইকিয়া কৰি দিম চিনটো নাইকিয়া কৰিলে কি কৰিম এই সংখ্যাকেইটা আমি উল্টাই দিম মাইনাছত থকাটো আমি প্লাছত লিখিলো আৰু ৰুট 6 টো যেহেতু প্লাছত আছিল তাক মাইনাছত লিখিলো তলত আমাৰ 8 আমাৰ এনসাৰ হৈ গৈছে 4 নম্বৰ কুৱেশ্যনটো তাত আছে sin 30 যোগ tan 45 minus cosec 60 আৰু তলত আছে sec 30 plus cos 60 plus cot 45 আমি এতিয়া মানখিনি পাতিম sin 30 কি হয় sin 30 হ'ব হাফ tan 45 ৰ ভ্যালু 1 cosec 60 মই কাৰ উল্টা বুলি কৈছিলো সাইনৰ উল্টা আৰু সাইনৰ উল্টা sin 2√3/2 ইয়াত কি হ'ব 2/√3 একেদৰে sec 30 cos 30 ৰ উল্টা তো কি হ'ব আমাৰ 2/√3 আৰু cos 60 ৰ মান দিছে আমি cos 60 ৰ মান কি জানো sin 30 ৰ সমান গতিকে হ'ব হাফ প্লাস cot 45 ৰ ভ্যালু 1 এতিয়া আমি ওপৰ আৰু তলত লসাগুলৈ কৰিম অংকটো এটা তলত লসাগু হ'ব ইয়াৰ তলত √3 আছে ইয়াত 2 আছে গতিকে 2√3 আমাৰ লসাগু আহিলে ওপৰতো একেদৰে 2√3 আমাৰ লসাগু আহিলে যেহেতু ইয়াত 2 আছে তলত √3 আছে কিন্তু 2 নাই গতিকে 2 পূৰণ 2 আৰু ইয়াত হ'ব যোগ 1 পূৰণ √3 মই তোমালোকক ইলাবৰেট কৰি দেখাই দিছো আৰু এটো ডাইৰেক্ট 2√3 একেদৰে ইয়াতো হ'ব 2 পূৰণ √3 ইয়াত হ'ব ডাইৰেক্ট 2√3 মাইনাস ইয়াত 2 পূৰণ 2 এটা 2√3 কাটা গ'ল আমাৰ থাকিলে কি তলত 2 দুগুণ 4 এটো √3 আৰু 2√3 এটো আমাৰ কাৰেকচন কৰি লবা এটো 1 আছিলে তো √3 হ'ব আৰু 2√3 minus 4 এতিয়া চোৱা ইয়াত √3 এটা আছে আৰু দুটা √3 আছে টোটাল কেটা √3 হ'ল 3√3 একেদৰে ইয়াতো এটা √3 আৰু দুটা √3 কেটা √3 হ'ল 3√3 plus 4 যেহেতু আমি আকৌ হৰ পৰিমেয় কৰিম এটাকে মাইনাস থকা এটা দি কি কৰিম পূৰণ কৰিম আমি এতিয়া চোৱা 3√3 plus 4 তাৰ লগত কৰিম আকৌ আমি সেম পাতিম খালি মাজত কি হ'ব মাইনাস 3√3 minus 4 তলত যেহেতু কৰিছো ওপৰতো পাতিম 3√3 minus 4 এতিয়া ইন্টাৰেস্টিং কথা শুনা এতলত যেটো পূৰণ কৰিছো ইয়াৰ সৈতে আমাৰ সেম গতিকে আমি এটা কি দিম ইয়াত স্কয়াৰ দিম হোল স্কয়াৰ দিম তলত হল a স্কয়াৰ minus b স্কয়াৰ a মানে হল 3√3 হোল স্কয়াৰ minus 4 স্কয়াৰ ওপৰত আমি a minus b হোল স্কয়াৰ ফৰ্মুলা পাতিম a স্কয়াৰ minus 2a b plus b স্কয়াৰ তলত কি হ'ব 3 3 গুণ 9 আৰু 3 √3 টো 3 হৈ যাব 4 4 গুণ 16 একেটাই 9 * 3 এটো কিমান হ'ব 6 √3 আৰু এটো 4 এটা আছিল 6 4 গুণ আমি ডাইৰেক্ট পাতিম 24 পাতি দিলো আৰু এটো 4 4 গুণ 16 এতিয়া এটো 9 3 গুণ 27 বিয়োগ 16 আৰু আমাৰ ওপৰত হ'ব 9 3 গুণ 27 বিয়োগ 24 √3 plus 16 এতিয়া আমি এটো বিয়োগ কৰিম কিমান পাম 11 27 পৰা 16 গ'ল আমাৰ কিমান থাকিব 11 এতিয়া ওপৰত 27 আৰু 16 যোগ কৰিম তো হ'ব আমাৰ 43 27 আৰু 16 যোগ কৰিম 43 বিয়োগ 24 √3 গতিকে আমাৰ এনসাৰটো ওলালে এখিনিতে আমাৰ সমাপ্ত এতিয়া আমি কৰিম 5 নম্বৰ কোৱেশ্যনটো দিয়া আছে 5 cos স্কয়াৰ 60 ডিগ্ৰী plus 4 sec square 30 degree minus tan square 45 degree তলত আছে sin square 30 degree
প্লাছ কছ স্কুৱাৰ 30 ডিগ্ৰী এতিয়া আমি মানবিলাক পাতিম cos 60 মান আছিলে আমাৰ হাফ স্কুৱাৰ আমাৰ সেকটো কাৰ উল্টা আছিলে কছৰ উল্টা আছিল কছটো আছিল √3/2 এতিয়া হ'ব 2/√3 হোল স্কুৱাৰ মাইনাছ tan 45 ভ্যালু 1 এটো হ'ব হাফ হোল স্কুৱাৰ তো হ'ব √3/2 হোল স্কুৱাৰ এতিয়া চোৱা আমি মানবিলাক আমি প্ৰথম ভাঙি লম তো 1/4 হ'ব প্লাস √3 স্কুৱাৰ কৰিলে 3 তলত 4 এ ওপৰত হ'ব 5 পূৰণ 1/4 4 পূৰণ ওপৰত 4 তলত 3 ইয়াত 1 1 ৰ স্কুৱাৰ কৰিলে আমাৰ 1 আহিব এতিয়া এখিনি তলত আমি 4 এ পালো লখাগু ওপৰত আমি কি পাম 4 3 গুণ 12 এটো ওপৰত অলৰেডি 5 আছিলে 5 পূৰণ হ'ব 3 4 4 গুণ 16 হৈ আছে পূৰণ 4 বিয়োগ ডাইৰেক্ট 12 কাৰণ ইয়াৰ তলত একোই নাই এতিয়া তলত 4 ওপৰত 3 একে 4 এইকিটা আমাৰ কেনসেলে যাব নেক্সট থাকিলা 12 ওপৰত 15 5 3 গুণ 16 4 গুণ 64 বিয়োগ 12 এতিয়া আমি 15 যোগ 64 কৰিম কিমান হ'ব আমাৰ 79 বিয়োগ 12 তলত 12 পালো আমি 79 পৰা 12 গলে পাম কিমান 67 গতিকে আমাৰ এনসাৰটো এটোৱে নেক্সট নম্বৰ কোৱেশ্চনটো কৰিম cosec 30 plus cosec 60 degree plus cosec 90 degree by sec 0 plus sec 30 plus sec 60 degree মানবিলাক পাতিম আমি cosec 30 হ'ব আমাৰ 2 যেহেতু সাইনৰ উল্টা cosec 60 হ'ব 2/√3 cosec 90 হ'ব 1 sec 0 হ'ব আমাৰ 1 sec 30 হ'ব আমাৰ √3 আৰু sec 60 হ'ব আমাৰ 2 এতিয়া আমি লসাগু লম তলত লসাগু আহিব √3 আৰু ওপৰতো আহিব আমাৰ √3 ওপৰত চোৱা ইয়াৰ তলত একো নাই গতিকে 2√3 আৰু 2 প্লাস একৰ লগত √3 পূৰণ হ'ব ইয়াতো একে √3 যোগ 2 যোগ 2√3 √3 আমাৰ কেনসেল গল এতিয়া চোৱা ওপৰত দুটা √3 যোগ √3 কেইটা √3 হল তিনটা √3 যোগ 2 আকৌ একেদৰে √3 প্লাস 2√3 মানে তিনটা √3 যোগ 2 এতিয়া উটেটো আমি কি পালো সমান সমান পালো গতিকে উটেটো কাটা কাটি যাব থাকিব কিমান আমাৰ 1 গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ 8.2 ৰ 1 নম্বৰ কোৱেশ্চনখিনি হল ইয়াৰ পিছত আমি 2 নম্বৰ কোৱেশ্চনৰ পৰা আৰম্ভ কৰিম আশা কৰো এই কোৱেশ্চনখিনি তোমালোকে বুজি পালা আৰু আমাৰ হতে এই চেনেলটোত দি থকা কোৱেশ্চনসমূহ পাই থাকিবলৈ তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ